নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ 13টা ভাত্তা বৃদ্ধি সম্বন্ধীয় এক শেহতীয়া খবৰ যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'বলৈ গৈ আছে আৰু চাবিদসকল ইয়াত চাব আপোনালোকৰ স্ক্ৰীনত আপোনালোকে দেখিবলৈ সক্ষম হৈছে ইয়াত চাব কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনৰ ফালৰ পৰা এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা এক শেহতীয়া খবৰ ইয়াত চাব ডেটটো এয়া হ'ল যোৱা 4 জুলাই 2024 তাৰিখৰ একেবাৰে শেহতীয়া খবৰ 3-4 দিন আগৰে এয়া শেহতীয়া জাননী আৰু সেয়েহে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনৰ ফালৰ পৰা এক শেহতীয়া খবৰৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যিহেতু মৰুগীয়া বানচ আপোনাৰ 50% অতিক্ৰম হৈছেগৈ আৰু যিটো আপোনালোকে জানুৱাৰী মাহৰ পৰা সেয়া প্ৰযোজ্য হোৱাকৈ আপোনালোকে মাৰ্চ মাহৰ দৰমহাৰ সৈতে আপোনালোকে 50% মৰুগীয়া বানচ লাভ কৰি আছে আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 13টা ভাত্তাত তেওঁলোকৰ 25%কৈ তেখেতসকলৰ দৰমহা নাইবা ভাত্তা তেওঁলোকৰ বৃদ্ধি পাইছে আৰু সেয়া আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাবিদসকল একেবাৰে শেহতীয়া জাননী যোৱা 4 জুলাই 2024 তাৰিখৰ শেহতীয়া খবৰ সেয়েহে আপোনালোকৰ আন ভাত্তাসমূহ ক'ত বাঢ়িছে সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এয়া চাব যিটো আপোনাৰ 1 তাৰিখ 1 মাহ 2024 তাৰ মানে যোৱা 1 জানুৱাৰী 2024 পৰা সেয়া প্ৰযোজ্য হ'ব আৰু যাৰ ফলত আপোনালোকৰ এয়া চাওক আপোনালোকে লক্ষ্য কৰিব য'ত আপোনালোকৰ 25% আপোনালোকৰ টকা বৃদ্ধি পাব আৰু সেয়েহে আপোনালোকে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় নাইবা অসমৰ বাসিন্দা বহুতো আপোনাৰ কৰ্মচাৰী যিসকল আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত তেওঁলোকে ডিফেন্সে হওক বেংকতে হওক নাইবা পোষ্ট অফিচতে হওক নাইবা অন্যান্য ডিপাৰ্টমেণ্টত তেওঁলোকে কৰ্মৰত সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া আপডেট আপোনালোকে আমাৰ চেনেলৰ যোগেদি লাভ কৰিব বাবে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব চাবিদসকল সেয়েহে প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ ইয়াত চাব আপোনাৰ ট'ৰ লোকেশ্যন এলাউন্স যিটো বৃদ্ধি পাব লগতে আপোনাৰ কনভেন্স এলাউন্স বৃদ্ধি হ'ব আৰু স্পেচিয়েল এলাউন্স ফৰ চাইল্ড অফ ওমেন উইথ ডিচেবিলিটিজ সেয়াও বৃদ্ধি পাব আৰু তাৰপিছত চাব আপোনালোকে চিলড্ৰেন এডুকেশ্যন এলাউন্স সেয়াও বৃদ্ধি কৰা হ'ব লগতে হাউচ ৰেণ্ট এলাউন্স সেয়া বৃদ্ধি কৰা হ'ব তাৰপিছত আপোনাৰ হোটেল একমডেশ্যন সেয়াও বৃদ্ধি কৰা হ'ব আনহাতে আপোনালোকে চাব ৰিম্বাৰ্চমেণ্ট অফ ট্ৰেভেলিং চাৰ্জেছ ফৰ ট্ৰেভেল উইথিন দ্য চিটি সেয়াও তেওঁলোকে এয়া লাভ কৰিব আনহাতে ৰিম্বাৰ্চমেণ্ট অফ ফুড চাৰ্জেছ লামচাম এমাউণ্ট অফ ডেইলি এলাউন্স আৰু ইয়াৰ বাহিৰে আপোনালোকে চাব ফৰ জাৰ্ণি পাৰফৰ্ম বাই অন কাৰ টেক্সি অটো ৰিক্সা অন স্কুটাৰ এক্সেট্ৰা এট দি প্লেচ হোৱেৰ ন specific rate have been prescribed by Director of Transport of concerned state or the neighboring state. Another আপোনালোকে rate of transportation of personnel effect by road on transfer etc. লগতে আপোনালোকৰ ড্ৰেছ এলাউন্স সেয়া বৃদ্ধি পাব আনহাতে আপোনালোকৰ বৃদ্ধি পাব স্পিল্ড ডিউটি এলাউন্স আনহাতে বৃদ্ধি পাব ডেপুটেশ্যন ডিউটি এলাউন্স আপোনালোকৰ বৃদ্ধি পাব সেয়া আমি আপোনালোকৰ পোনে পোনে ক'বলৈ ওলাইছোঁ যে আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেখেতসকলৰ দিয়ে 50% হোৱাৰ কাৰণে তেখেতসকলৰ 1 জানুৱাৰী 2024 তাৰিখৰ পৰা তেওঁলোকৰ 13টা ভাত্তাত 25% বৃদ্ধি পাব আৰু সেয়া শেহতীয়া খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ইয়াৰ লগতে আমি আপোনালোকক আন এটা খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল অসম আৰক্ষী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা আৰু যাৰ ফলত 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা আৰু এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ সেয়েহে APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব ADRE পৰীক্ষা 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা প্ৰাৰম্ভিক মূল্য আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হ'ব ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 তাৰিখ 22 তাৰিখ আনহাতে 29 ছেপ্টেম্বৰ তৃতীয় বৰ্গৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত হ'ব আনহাতে ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰ মাহৰ 20 তাৰিখ আৰু 27 তাৰিখে আপোনাৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব ঠিক তেনেদৰে
তৃতীয় বৰ্গত আপোনাৰ 7,500টা পদত চাকৰিত নিযুক্তি দিয়া হ'ব। ঠিক তেনেদৰে চতুৰ্থ বৰ্গত প্ৰায় 4,500টা পদত নিযুক্তি দিয়া হ'ব। আৰু এইখিনিতে আন এক শেহতীয়া খবৰ আনিছোঁ আপোনালোকৰ মাজত, কিয়নো আপোনাৰ অক্টোবৰ নৱেম্বৰৰ সময়ত আপোনালোকৰ আশে পাশে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এক শেহতীয়া জাননী প্ৰকাশ পাইছে। আৰু এই জাননীৰ ভিত্তিত আপোনালোকৰ যদিহে ইলেকশ্যন ডিউটিৰ সময়ত কিবা কাৰণত মৃত্যু ঘটে তেনেহ'লে আপোনালোকৰ ঘনিষ্ঠজনে আপোনালোকৰ পৰিয়ালবৰ্গই 10 লাখ টকাৰ সুবিধা লাভ কৰিব। ঠিক তেনেদৰে আপোনাৰ 2 নম্বৰ পইণ্ট অনুযায়ী যদিহে কোনো উগ্ৰপন্থীৰ জৰিয়তে যদিহে আপোনাৰ নাইবা গোষ্ঠী সংঘৰ্ষত যদিহে মৃত্যু হয় তেনেস্থলত আপোনাৰ 20 লাখ টকালৈকে লাভ কৰিব। আৰু যদিহে আপোনাৰ পাৰ্মানেণ্টভাৱে কিবা ডিচেবিলিটি হয়, অংগক্ষত হয়, তেনেহ'লে 5 লাখ টকা লাভ কৰিব। ঠিক তেনেদৰে ইয়াত যি লিখা আছে আপোনাৰ বম ব্লাষ্ট হৈ নাইবা লাইক ৰড মাইন্স এণ্টি ছ'চিয়েল এলিমেণ্টছ, এই ক্ষেত্ৰত আপোনাৰ মৃত্যু হ'লে আপোনাৰ 10 লাখ টকালৈকে লাভ কৰিব। আৰু যদিহে কিবা অংগক্ষত হয়, ডেমেজ হয় ইলেকশ্যন ডিউটিৰ সময়ত, তেনেহ'লে 50,000 টকা লাভ কৰিব বুলি এয়া এক শেহতীয়া আপোনাৰ জাননী প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু সেয়েহে আন এক শেহতীয়া খবৰ, আৰু যিটো খবৰৰ ভিত্তিত আপোনাৰ যোৱা কেইদিনমান আগত কৰ্মচাৰীৰ এটা সজাতি দলে আপোনাৰ ৰক্ষামন্ত্ৰী ডিফেন্স মিনিষ্টাৰ আপোনাৰ তেখেতক লগ কৰে আৰু লগ কৰাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 8ম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে গঠন কৰি দিবলৈ ইয়াৰে অনুৰোধ জনায়। আনহাতে তেখেতসকলে আপোনাৰ NPS ব্যৱস্থা যি আছে সেই NPS ব্যৱস্থাৰ ঠাইত OPSৰ কাৰণে আকৌ এবাৰ ৰাজনাথ সিঙক জনাই দিয়ে আৰু অতি শীঘ্ৰেই আপোনাৰ 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰি দিবলৈ ৰাজনাথ সিঙক আপোনাৰ যি কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে তেখেতক লগ কৰে আৰু ৰাজনাথ সিঙক আকৌ এবাৰ বাৰম্বাৰ সেয়া লাগু কৰিবলৈ অনুৰোধ জনায়। আৰু কেইদিনমান আগতে আপোনাৰ ষ্টাফ ছাইডৰ ফালৰ পৰা আপোনাৰ কেন্দ্ৰীয় চৰকাৰক আকৌ এবাৰ প্ৰস্তাৱ দিয়া হৈছে যাতে 8ম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে ঘোষণা কৰে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, শেহতীয়া জাননী সকলোটোৱে আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।